বৰপেটা জিলাৰ অন্তৰ্গত চেঙাত ইক্ৰাম হুছেইনৰ সভাপতিত্বত অসম যুৱ পৰিষদৰ সাধাৰণ সভাত নতুনকৈ অসম যুৱ পৰিষদৰ সমষ্টি কমিটি গঠন কৰা। উক্ত সভাত উপস্থিত থাকে অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি ঋষিকেশ শৰ্মা ডাঙৰীয়া আৰু তাৰ লগত উপস্থিত থাকে আমিও কুমাৰ তালুকদাৰ বৰপেটা বিধানসভা সমষ্টিৰ সভাপতি, প্ৰিন্স ফাইজুল হক পৰিদৰ্শক চেঙা বিধানসভা সমষ্টি, চিত্ৰৰঞ্জন বৰ্মন উপসভাপতি কেন্দ্ৰীয় সমিতি, ঋষিকেশ তালুকদাৰ সম্পাদক যুৱ পৰিষদ ইলিয়াছ আহমেদ সভাপতি কেন্দ্ৰীয় সমিতি ছাত্ৰ পৰিষদ অসম, অঞ্জন দেউৰী সভাপতি যুৱ পৰিষদ বৰপেটা জিলা সমিতি, ছানিদুৰ ইছলাম উপসভাপতি যুৱ পৰিষদ বৰপেটা জিলা সমিতি, কহিনুৰ ইছলাম সম্পাদক বৰপেটা জিলা সমিতি, আইনাল হক সম্পাদক 23 নং চেঙা বিধানসভা সমষ্টি, মানিকালী কাৰ্যকৰী সদস্য কেন্দ্ৰীয় সমিতি অসম, ৰফিকুল ইছলাম সম্পাদক কেন্দ্ৰীয় সমিতি যুৱ পৰিষদ অসম। আৰু এই সাধাৰণ সভাত বহু নতুন সদস্য যোগদান কৰে। চেঙাৰ পৰা আলম খানৰ ৰিপৰ্ট, গণসংবাদ অসম। সমষ্টি বৰগব দলৰ প্ৰাৰ্থিত্ব প্ৰতীক্ষী কোনটো উদ্দেশ্যৰ লক্ষ্য লৈ এইবাৰ নামিছে? আমি উদ্দেশ্যৰ লক্ষ্য কি আৰু আমি কাম কৰিম, ৰাইজৰ লগত কাম কৰিম। আমাৰ চেঙা বিধানসভা সমষ্টিৰ উন্নয়নমুখীৰ কাৰণে যাত্ৰাৰ কাৰণে আমি সকলোৱে মাৰ বান্ধিছোঁ। একেলগে যাম, বঢ়িয়াকৈ যাম, কাম কৰিম আৰু চেঙা সমষ্টিৰ যিবিলাক সমস্যা আছে সেইবিলাকৰ ওপৰত উত্থাপন কৰিব আমাৰ এটা আমাৰ দলীয় নেতৃত্ব এইটো সময়ত মানে প্ৰাৰ্থিত্ব প্ৰতীক্ষী বুলি কয়। নেতৃত্ব কাক প্ৰদান কৰে এইটো যিয়ে নহওক, আমি একেলগে কাম কৰিম চবেই মিলি। কোনটো সমস্যা সমাধানৰ বিষয়ে? এইটো গৰাখহনীয়া সমস্যা আছে, আপোনাৰ যাতায়াতৰ সমস্যা আছে, ৰাস্তা ঘাট বহুত প্ৰব্লেম, শিক্ষাৰ কাৰণে ৰাস্তা ঘাট যেতিয়া বেয়া, এডুকেশ্যনটো বেয়া হৈ যায়, মানুহৰ চব বহুত প্ৰব্লেম হৈ যায়। বিগত দিনবোৰতো বহুত কেইটা প্ৰতিনিধি যিসকল মানে চেঙাৰ পৰা ওলাই গৈছে সিহঁতে এইকেইটা প্ৰতিশ্ৰুতি দিছিলে। এতিয়া চোৱা, আমাৰ বৰ্তমান বিধায়কৰ কাণসাৰ নাই আৰু কংগ্ৰেছ চৰকাৰৰ যিজনো আমাৰ মাননীয় মানে লোকসভাৰ সাংসদ তেওঁতো যায় বিধানসভাত আৰু কেৰেমৰ কথা কয়, সমস্যাৰ কথাটো ক'লেই হ'ব। মাননীয় ৰকিবুল হুছেইন ডাঙৰীয়াই বিধানসভাত যায় কি কয়, লোকসভাত যায় যদি কেৰামৰ কথা উত্থাপন কৰে কেনেকৈ হ'ব? গৰাখহনীয়াৰ কথা উত্থাপন কৰিব লাগিব। আচ্ছা, সাম্প্ৰতিক যি ঘটনা, এই ঘটনাৰ পিছতো যি উচ্ছেদৰ যি ঘটনা, সেই ঘটনাৰ পিছতো এই সংখ্যালঘু এলেকাত অগপ দলৰ প্ৰাৰ্থিত্ব দিয়াটো এটা চেলেঞ্জিং নহ'ব জানো? অগপ দলৰ প্ৰত্যুত্তৰ কি কাম, মানুহ ব্যক্তি কৰ্মদক্ষতাৰ ওপৰত মানুহৰ লগত ভোট প্ৰদান কৰে, 1 নম্বৰৰ কথা। 2 নম্বৰ, দলীয় নেতৃত্বই যাক মানে অসম গণ পৰিষদ দলৰ পৰা আমি প্ৰধান টিকেট প্ৰত্যাশী হ'ম বা যোনে প্ৰদান কৰিব সেই ব্যক্তিক লৈ কিনে অসম গণ পৰিষদ দল দ্বিতীয়তে চাব, ব্যক্তিকেন্দ্ৰিক কাগজ চাব, চাই পেলাই একেলগে কাম কৰিব, বুজি পাইছে? আৰু উচ্ছেদটো কি আৰু উচ্ছেদ এটা আইনগত ব্যৱস্থা, আইনীভাৱে হ'ব, আইনী প্ৰক্ৰিয়াৰে হ'ব, জিলা প্ৰশাসনে হওক বা প্ৰত্যেকটো যোন জিলাতে উচ্ছেদ হয় আইনী প্ৰক্ৰিয়াৰে হ'ব আৰু আইন শৃংখলাবদ্ধতাৰে হ'ব। সেনেকৈ কাম কৰি উচ্ছেদ কৰিছে, চৰকাৰী মাটিতে হৈছে, ক'ৰবাত আৰু নিজৰ ব্যক্তিগত ম্যাদী মাটি লৈছে নেকি? এইটো আছাম লেণ্ড এক্ট মতে চাব গ'লেতো বহুত কৰিব লাগিব না। সদস্যত চেঙাবাসী জনতাক কি ক'ব? চেঙাবাসীক জনতাক এইটোৱে ক'ম, আমি এইবাৰ উন্নয়নৰ যাত্ৰাত আপোনালোকে সহযোগ কৰক। আমি সকলোৱে আগন্তুক 26ত আৰু আমি যেতিয়া 26ত আহিম, আহি পেলাই আৰু আমি 20 বছৰ ইয়াৰ পৰা নিহিলোঁ আৰু আমি 20 বছৰলৈকে থাকিম, উন্নয়নৰ মুখী থাকিম, উন্নয়নৰ ৰাস্তাতে থাকিম, আমি কাম কৰিম। ঠিক আছে, থেংক ইউ।